দহে নকলেও মাকৰ মন আইজনীৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন কিবা ভয়ংকৰ অশনি সংকেতহে দি আছে অহৰ্নিশে। এনে লাগি থাকিল তাইৰ। হওঁতেতো ল'ৰাকণ মোমায়েকৰ ঘৰলৈহে গৈছে, তাকো নিজ ককা দেউতাকৰ লগত। ইপিনে আইজনীৰ মানুহজন বুধিন আজি 10 দিনমানেই হ'ল নৈৰ সিপাৰলৈ যোৱা। সিটো নৈখন ইপাৰ সিপাৰ কৰিয়েই থাকে। তথাপিও কিয় জানো তাইৰ অন্তৰাত্মা কঁপি আছে এইকেইদিন। এখন ভৰা ঘৰৰ বোৱাৰী আইজনী, শহুৰ শাহু দেওৰ ননন্দেৰে ভৰি থকা ঘৰ তাইৰ। তাৰোপৰি তাইৰ নিজৰে দুজনীকৈ ছোৱালী আছে। এজনীয়ে এইবাৰ বহাগতে গাত কাপোৰ ল'লে, আনজনীয়েও কোনদিনা খবৰ শুনাই তাৰ ঠিক নাই। ইপিনে ডাঙৰজনীক বিচাৰি আজিকালি ইজোৰা সিজোৰা আহি থাকে। হয়তো তাইকো বছেৰেকৰ ভিতৰতেই দিব লাগিব। অৱশ্যে ছোৱালী দুজনী আছে কাৰণে তাই অলপ ৰেহাই পায় কামবোৰৰ পৰা। গৰুৱে গায়ে হাঁহে পাৰই ভৰা ঘৰ এইখন। এইবাৰ যেনিবা হালোৱা ল'ৰাটো নিগাজিকৈ থাকিবলৈ লোৱাৰ পৰা তাইক গৰু গাই পিনে নাচালেও হৈছে। শাহুৱেকে সিজোৱা কৰা কৰে যদিও বাকী গোটেইখনটো তাইৰে ওপৰতে ন্যস্ত। দেওৰ এটাৰ বিয়াৰ কথাও চলি আছে। তাৰ বিয়াখন হৈ গ'লেও তাই অলপ সকাহ পাব। ইপিনে ননদ দুজনী নামতহে আছে। কোনো কামতে হাত নিদিয়ে তাহাঁতি। এনেয়ে পৈয়েকৰ ঘৰৰ পৰা খেদা খাই অহা নাই। তাৰোপৰি আইজনীৰ মৰমৰ তাঁতখনটো আছেই, য'ত সময় পালেই বহি তাইৰ মনৰ হেঁপাহবোৰ ফুলৰ চানেকিৰে পূৰ কৰে। এইটোৱেইটো তাইৰ পচন্দৰ কাম। বাকী বনাই সিজাই যদিও ভাল পায়, শাহুৱেকে ভাতৰ চৰু এৰি দিয়া নাই। তাত তাই ভালেই পাইছে। নহ'লে কেনেকৈ আত মাৰিলেহেঁতেন তাই অতসোপা কামৰ, তাকো অকলে অকলে। কিনো হৈছে, আজিচোন সূতাও বাৰে বাৰে ছিগিছে। আৰু এই কাউৰী জাককনো আজি পাইছে কিহে? অথনিৰে পৰা ৰমলিয়াইয়ে আছে। আইজনীয়ে এইবাৰ তাঁতৰ শালৰ পৰা উঠিল। মনতে ভাবিলে, যাহ আজি নবহোৱেই ইয়াত, বহিলেহে সূতা ছিঙিব। তাই গৈ তাহাঁতৰ খেৰী ঘৰটোৰ সিমূৰ পালেগৈ এইবাৰ। ৰ'দত শুকোৱা কাপোৰকেইটা লৈ উভতিল। তেনেতে তাই দেখিলে এটা ক'লা মেকুৰী বৰঘৰলৈ সোমাই গৈছে। তাই মেকুৰীটোক দেখি যেনেকৈহে চিঞৰিলে, শাহুৱেকো উধাটো খাই আহিল। কি হ'ল অ' আইজনী, কিয় এই মৰ চিঞৰটো মাৰিছ? তাই শাহুৱেকক একো নকৈ মাথো মেকুৰীটোলৈ আঙুলিয়াই দেখুৱালে। শাহুৱেকে মেকুৰীটোক দেখাৰ মাত্ৰকে হাততে থকা বিচনীখনকে দিলে তাৰ গালৈ মাৰি। আপদটো? এইবাৰ কি আপদ চোচৰাবলৈ আহিছ? তেওঁৰ বিচনী পৰিল এফালে, মেকুৰী পলাল সিপাৰে। এইবাৰ তেওঁ বকি বকি বিচনীখন বুটলি আনিলগৈ। একো নহয় অ' আই, প্ৰভুক চিন্তা কৰ, তেওঁৱাই সকলো বুজিছে। আইজনীয়ে এইবাৰ কাপোৰবোৰ লৈ যাৰ কাপোৰ য'ত তেনেকৈ থলেগৈ। ইয়াৰ আগৰ বছৰ এনে এটা ক'লা মেকুৰীকে দেখিছিল শাহুৱেকে, যিদিনা তেওঁ তেওঁৰ নুমলীয়া পুতেকক হেৰুৱাইছিল। আইজনীৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল। তাই গৈ একোবত মাটিতে পাটি এখন পাৰি বাগৰ দিলেগৈ। মনতে ভাবিলে, এই ক'লা ৰঙৰ মেকুৰীটোক ভগৱানে এই ৰঙেৰে কিয় চজিলে বাৰু? আৰু কত ৰং আছে পৃথিৱীত, অথচ তাক সৃষ্টি কৰোঁতে এইটো ৰংহে বাছি ল'লে তেওঁ। আৰু লক্ষ্মী আইৰ বাহক ফেঁচাই নিউ নিউ কৰে যে, সি কেনেকৈ নৰিয়াত পৰাজনৰ আয়ুসী যে সেই খবৰ হ'ল গম পায়। সঁচাই কথাবোৰ ভাবিলে আচৰিত লগা। আই, অ' আই, কি হ'ল তোৰ? কি কৈ আছ তই? সৰু জীয়েকৰ মাতত আইজনী সাৰ পাই উঠিল। চেহ, আজি এই ভৰ দুপৰীয়াতে কিহৰ মৰ টোপনি আহিল বাৰু তাইৰ? তাই জীয়েকক ক'লে, যাচোন তৰা, ৰঙা পানীকণৰ যোগাৰ আজি তয়ে কৰ। আৰু এই ফুল ক'ত গ'ল? নাজানো তাই ক'ত গ'ল। অথনি জেতুকা এসোপা পিন্ধিবলৈ লোৱা দেখিছিলোঁ নহয়। তাকে লেপি ক'ৰবাত বহি আছে চাগৈ। সৰু জীয়েক তৰাই কথাকেইটা কৈ কৈ বৰঘৰ পালেগৈ। আইজনীয়ে মনতে ভাবিলে, এই ফুলৰ কিহে পাইছে বাৰু, তিনিদিনীয়া গাত এইসোপা লগাবলৈ। তৰাই ৰঙা পানী বনাই গুড় অকণৰ সৈতে প্ৰথমে আইতাক আৰু তাৰ পাছত ককা দেউতাকক দিলেগৈ। ককা দেউতাকৰ গাটো বৰ ভাল নোহোৱা দেখি দুয়ো নিজৰ পাটিতে পৰি আছিল। মাকক তাই পিছ বাৰান্দাতে ৰঙা পানীকণ দি, পেহীয়েক দুজনী আলহী খাবলৈ গ'ল বুলি ক'লে মাকক। এৰা, ঘৰখনত মানুহ সৰহ হ'লেনো কি হ'ব? দিনৰ বেলা দেওৰ দুটা নিজৰ কামক লৈয়ে ব্যস্ত থাকে। আজি তাহাঁতি চাপৰিলৈহে গৈছে জেওৰা দিবলৈ। ননদ দুজনী থাকিও নথকাৰ দৰেই। বাকী ফুল আৰু তৰা আৰু তাহাঁতৰ পিছতে পেটমোচা ল'ৰাকণ, সিহঁত থাকিলে ঘৰখন গিজগিজাই থাকে। এইকেইদিন সিও নাই।
ঘৰখন একেবাৰে উৰুঙা উৰুঙা লাগি আছে তাইৰ। আইজনীয়ে এইবাৰ তামোলৰ বঁটাটো লৈ শাহুৱেকৰ কাৰণে তামোল অকণ চকলিয়াবলৈ ধৰিলে। তাইৰ মনটো কিন্তু অশান্তই হৈ থাকিল আগৰ দৰেই। ব'ল বুলিছোঁ ব'ল, আজিয়েই ব'ল। হালোৱা ল'ৰাজনে কাৰোবাক কৈছে মানে ঠিক কোৱা নহয়, জোৰ দিছে। ৰ'বাচোন, এই চোৱাগাৰে কেনেকৈ যামহে মই? আগে চোৱাটো যাবলৈ দিয়া। এই তোৰ চোৱা। তই ঘৰৰ মানুহক বুৰ্বক বনাব পাৰিলেও এই যতীনক নোৱাৰ বুজিছ। ময়ো জানো তোৰ এইবোৰ যে ফাঁকি। হওঁতেতো এয়া ফাঁকিয়েই। কিন্তু আইহঁতে মই গা মূৰ ধুই আছোঁ বুলিয়েইতো জানে। আৰু মই নিবিচাৰোঁ তেওঁলোকে মই তোলৈ যোৱাৰ আগতেই লেঠা লগালোঁ বুলি জনাটো। সেয়ে কৈছোঁ, আৰু 3টা দিন ৰৈ দিয়া। মই 3 দিনৰ পিছতেই তোমাৰ হৈ সেন্দুৰ পিন্ধিম। দেখিছোঁ দে, মনত ৰাখিবি তই। পেটত লেঠা লগাই 2 মাহ হ'ল তোৰ। হালোৱা যতীনে খুব উজাৰিলে আইজনীৰ বৰজীৰ ফুলৰ আগত এইবাৰ। কি কৈছে আপুনি এইবোৰ? আৰু পিতাই তই? আইজনী ঘপককৈ সৰি পৰিল। মধ্যনিশা যি ওচৰতে আছিল সিয়ে নি পানী দিছে তাইৰ মূৰত। কোনোৱে আকৌ বিচনীৰে বাহ দিছে। কিন্তু আইজনীৰ সাৰ সুৰ হ'লে নাই। খন্তেকতে ঘৰখন এখন মৰিশালীলৈ ৰূপান্তৰিত হ'ল। আইজনীৰ গিৰিয়েকে মাথো অপৰাধ স্বীকাৰ কৰি শিলৰ মূৰ্তিৰ দৰে বহি পৰিল পিৰালিতে। ইপিনে 2 বিয়নীৰ মাজত কথাৰ কটাকটি। কান্দোনৰ শব্দ ভাহি আহিল। আইজনীৰ সৰু জীয়েকে তৰাই অৱশেষত কথাবোৰ সহিব নোৱাৰি দদায়েকক সাৱটি ৰাউচি জুৰিবলৈ ধৰিলে। মাজনিশাৰ নিস্তব্ধতাত এই শব্দ বহুদূৰ শিপাই গ'ল। ওচৰ চুবুৰীয়াও আহি তাহাঁতৰ ঘৰ ভিৰ কৰিলেহি। কোনোৱে যদি ভাবিলে আইজনীৰ শহুৱেকৰ কিবা হ'ল বুলি, কোনোৱে আকৌ ভাবিলে নৈ সিপাৰলৈ যাওঁতে আইজনীৰ গিৰিয়েকৰে অঘটন ঘটিল বুলি। অথচ কোনেও ভুলতো ভবা নাছিল যে 2 দিন মোমায়েকৰ ঘৰলৈ থাকিবলৈ যোৱা ল'ৰাকণ আৰু ঘূৰি নাহিবই বুলি। তাকো এনে এটা কাৰণত যিটো বিশ্বাস কৰিবলৈ কঠিন। কিন্তু সমাজৰ নিয়মক উভতি ধৰিব কোনে? অৱশ্যে বগা চাহাবে এইবাৰতেই এই নিয়ম শেষ কৰিব লাগিব বুলি চমন জাৰি কৰিছে। হয়তো অহা বছৰৰ পৰা আৰু এনেকৈ কাৰো কোলা উদং নহয়। কিন্তু আইজনীৰ কোলাটো উদং হ'লেই। কোনে পূৰ কৰিব পাৰিব তাইৰ উদং কোলা? হয়, নৈ পাৰ হৈ 2 দিনৰ বাট। অৱশ্যে বগা চাহাবৰ দৰে ঘোঁৰা দৌৰালে হয়তো এদিনতে পাবগৈ ঠাইডোখৰ। বৰ জয়াল থান সেইখন। বছেৰেকে প্ৰতি যদি এজন বলিত নাযায়, থানত কোনেও ভৰি দিবই নোৱাৰে। ইপিনে আইজনীকো আনিছিল নৈ সিপাৰৰ পৰাই। তথাপিও তাহাঁতৰ গাঁৱৰ পৰা বহু দূৰৈতহে আছে থানভাগ, একেবাৰে পাহাৰৰ গাতে লগাকৈ। আইজনীহঁতৰ গাঁৱৰ পৰাই তালৈ প্ৰায় 1.5 দিনৰ বাট। বাটনো কি আৰু, হাবিৰ মাজে মাজে লুংলুঙীয়া বাট। ঠায়ে ঠায়ে হিংস্ৰ প্ৰাণীৰো আতংক নথকা নহয়। তথাপিও সকলো নেওচি মানুহৰ আগমন হয় সেই থানখনলৈ। বিশেষকৈ বছেৰেকৰ সেই বিশেষ পূৰ্ণিমাৰ দিনটোত, যিটোত এজনে থানখনৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়ে। আইজনীৰ শহুৰেক আৰু পিতাইক ডেকাকালতে হেনো এবাৰ গৈছিল তালৈ। তাৰ পিছত তাহাঁতৰ ঘৰৰ কোনো কেতিয়াও তালৈ যোৱা নাই। যেন সেই ঠাইৰ নাম ল'লেই ভয়ত নোম শিহৰিত হৈ আহে। আৰু এই বছৰৰ বলিত আইজনীৰ ল'ৰাকণকহে পালে উঠাবলৈ। সিটো মোমায়েকৰ ঘৰত থাকিবলৈহে গৈছিল। ককা দেউতাকৰ হাতত ধৰি যোৱাৰ বেলাও মাকক চিঞৰি চিঞৰি কৈ গৈছিল তালৈ বুলি ফেঁহু থৈ দিবলৈ। অথচ সি আহিল এটা খবৰ হৈহে, তাকো নিজ পিতাইৰ মুখৰ খবৰ হৈ। কি পাকচক্ৰত গৈ ল'ৰাকণ বলিত গ'লগৈ কোনেও যেন ভালকৈ ধৰিবই নোৱাৰিলে। মোমায়েকৰ ল'ৰাকেইটাৰ লগতেই টাংগুটি খেলি থকা ল'ৰাটোক যেতিয়া পিতাক বুধিনে আনিবলৈ গ'ল, তেতিয়াহে বিচাৰ খোচাৰ চলিল। পাছত যেতিয়া গম পোৱা গ'ল ল'ৰাকণক থানলৈ নিয়া হৈছে বুলি, পাগলৰ দৰে বুধিন, আইজনীৰ পিতাক আৰু ভায়েকহঁতো দৌৰিল থান অভিমুখে। অশেষ কাকুতি মিনতিও কৰিলে তেওঁলোকে ল'ৰাকণক ঘূৰাই দিবলৈ। কিন্তু যেতিয়া থানৰ পিনৰ পৰা কোৱা হ'ল এবাৰ বলিৰ বাবে উৎসৰ্গিতক কোনো কাৰণত ঘূৰাই দিব নোৱাৰে বুলি, তেতিয়া বগা চাহাবলৈ চায়ো অনুৰোধ কৰিছিল ল'ৰাকণক উদ্ধাৰ কৰিবলৈ। কিন্তু চাহাবেও "দিছ ইজ ফৰ লাষ্ট টাইম" সেইবুলি গা এৰা দিলে। ল'ৰাকণক উদ্ধাৰ কৰিবলৈ যোৱাসকলে চাহাবৰ ভাষা বুজি পোৱা নাছিল প্ৰথমে। পাছত চাহাবৰ লগোৱা এজনে ভঙাই কওঁতেহে তেওঁলোকে ধৰিব পাৰিলে যে
ল'ৰাকণক ঘূৰাই পোৱা আৰু অসম্ভৱ। অৱশেষত ককা দেউতাক পিতাক বুধিনৰ সন্মুখতে সকলো কৰ্ম কৰি পৰাচিত কৰা হ'ল ল'ৰাকণক আৰু সময়ত থানলৈ বুলি উৎসৰ্গিত হ'লগৈ। উদ্ধাৰটো কৰিব নোৱাৰিলেই, তাৰ চিন এটাও আনিব নোৱাৰিলে তেওঁলোকে। মাথো আন আন ভক্তৰ দৰে সকলো চাই উভতি আহিল তেওঁলোক। সেই কাল নিশাটোত যে আইজনীয়ে নিজৰ এটা সন্তানকে হেৰুৱালে এনে নহয়। সেই নিশাটোতে ফুলেও গৈ যতীনৰ লগত সংসাৰ কৰিলেগৈ। অৱশ্যে পৰিস্থিতিৰ ধামধুমীয়াত ফুল যে ঘৰত নাই, সেই কথা গম পাবলৈও মানুহখিনিক বহুত সময় লাগিল। সকলোৱে একেমুখে তাইকে গৰিহণা দিলে মাকক এনে অৱস্থাত এৰি পলাই যোৱাৰ বাবে। কিন্তু প্ৰকৃততে তাই যতীনৰ লগত পলাই যোৱাৰ ঘণ্টা চেৰেকৰ পাছতহে মধ্যনিশাই তাইৰ পিতাক বুধিন শহুৰেকৰ সৈতে ঘৰত উপস্থিত হৈছিলহি। আৰু যিমানেই যি নহওক, তাইৰোতো ভাল বুলিবলৈ এটাই আছিল। যেতিয়া তাইক এই দুঃসংবাদটো যতীনে দিছিলগৈ, তাইৰো চকু পানীৰে বাট নেদেখা অৱস্থা হ'ল। যতীনৰ হাজাৰ বাধাক নেওচি তাই আহিছিলোঁ এৰি থৈ যোৱা ঘৰখনলৈ। কিন্তু তাই তেনে এটা অৱস্থাত ঘৰখনক অথাই সাগৰত পৰি থাকিবলৈ এৰি দি পলাই যোৱা বুলি দুগুণ অপমানহে কৰিলে সকলোৱে। কিন্তু আইজনীয়ে হ'লে একো নক'লে, বুধিনেও একো নক'লে। কিয়নো কিবা কোৱা বা শুনাৰ অনুভূতিবোৰ যে সিহঁতৰ সেই কাল নিশাটোতে চিৰদিনৰ বাবে লুপ্ত হৈ থাকিল, সেইবাবেই।